নমস্কাৰ সকলকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এটা গাহৰি মাংসৰ ৰেচিপি আপোনালোকক দেখাম। যদি আপোনালোকে এই ৰেচিপিটো চাই ভাল পায় তেন্তে চেনেলটো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা আৰু বেল আইকনটো প্ৰেছ কৰি দিব। এতিয়া বলক তেন্তে এই ৰেচিপিটো কেনেধৰণে বনোৱা হয় চাই লওঁ আহক। ইয়াত মই মাংসখিনি বনাবৰ বাবে ইয়াত লৈছোঁ মিহি মিহিকৈ কাটি লোৱা বিলাহী, পিঁয়াজ, এইফালে নহৰু আদা পেষ্ট আৰু দুখিলা তেজপাত। ইয়াত মই এতিয়া অলপ জিৰা দিছোঁ আৰু অলপ তেজপাত দিছোঁ। এতিয়া মই ইয়াত পিঁয়াজখিনি এড কৰি দিছোঁ। এতিয়া মই ভালদৰে পিঁয়াজখিনি ভাজি লওঁ। এতিয়া মই ইয়াত বিলাহীখিনি এড কৰি দিছোঁ। মই দিছোঁ মিট মছলা। এতিয়া মই দিছোঁ জিৰা পাউডাৰ। এতিয়া ইয়াত মই দিছোঁ ধনিয়া পাউডাৰ। এতিয়া ইয়াত মই দিছোঁ ৰেড চিলি পাউডাৰ। ইয়াত মই দিছোঁ অলপ হালধি। ইয়াত দিছোঁ অলপ জালুকৰ গুড়ি। ইয়াত দিছোঁ অলপ গৰম পানী। এতিয়া মছলাখিনি ভালদৰে ভাজি লওঁ। এতিয়া মই ইয়াত দিছোঁ নহৰু আদাৰ পেষ্ট। এতিয়া আমি এইখিনি ভালদৰে ভাজি ল'ম। নহৰু আদাৰ কেঁচা গোন্ধটো যোৱালৈকে এইখিনি ভালদৰে ভাজি ল'ম। এতিয়া ইয়াত দিছোঁ অলপ নিমখ। নিমখখিনি দিয়াৰ পিছত এইখিনি আকৌ অলপ ভাজি ল'ম। ইয়াত মই মাংসখিনি এড কৰি দিছোঁ। এতিয়া মই ইয়াত কেঁচা জলকীয়া দি দিছোঁ। এতিয়া এইখিনি ভালদৰে এতিয়া মই মাংসখিনি আকৌ ভালদৰে লৰাই লওঁ। এয়া মই মাংসখিনি 5 মিনিটৰ পিছত আকৌ অলপ লৰাই দিছোঁ। এতিয়া মই ইয়াত গৰম পানী এড কৰি দিছোঁ। এতিয়া মই ইয়াত ঢাকনাখন লগাই দিছোঁ। এতিয়া মাংসখিনি অলপ সময় পিছত ভালদৰে লৰাই লওঁ। মাংসখিনি পানীটো নুশুকোৱালৈকে এইখিনি ভালদৰে ঢাকি থৈ দিম। একেবাৰে শেষত মই ইয়াত খৰিচা এড কৰিছোঁ। খৰিচাখিনি দি আকৌ মই এইখিনি ভালদৰে লৰাই ল'ম। এয়া চাওক 5 মিনিটমানৰ পিছত আমাৰ মাংসখিনি হৈ গ'ল। এয়াই আছিলে আমাৰ গাহৰি মাংসৰ ৰেচিপিটো। যদি আপোনালোকে চাই ভাল পালে তেন্তে প্লিজ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আজিলৈ ধন্যবাদ।